জয় হিন্দ এডিআৰই গ্ৰেড 4 ইণ্টাৰভিউৰ ওপৰত বিশেষ কেইটামান কুৱেশ্যন এনচাৰ আজি আমি ডিছকাছ কৰিম আপোনালোকৰ মনত খেলি থকা যিকেইটা প্ৰশ্ন বৰ সাংঘাতিক প্ৰশ্ন কিছুমান খেলি আছে কমেণ্টো কৰিছে সেইবোৰৰ ওপৰত আমি আজি ডিছকাছ কৰিম কুৱেশ্যন এনচাৰ আমাৰ যেটো আজি সেশন হয় চাওক কাক সুধিম ওকে এজনে প্ৰশ্ন কৰিছে যদি বোৰ্ডত এজনী মহিলা আছে এজন পুৰুষ আছে তেতিয়া আমি মে আই কাম ইন ছাৰ বুলি কম নে মে আই কাম ইন মেডাম বুলি কম বৰ সাংঘাতিক প্ৰশ্ন জেনুইন প্ৰশ্ন ওকে এনেকুৱা ক্ষেত্ৰত কি হয় যিজন আপোনাৰ মানে সকলোকে সিনিয়ৰ যেন লাগিছে যেনে মহিলাজনী যেন এখন বয়সীয়াল যেন লাগিছে মহিলাজনী সুধিবা যদি ছাৰজন যদি বয়সীয়াল যেন লাগিছে ছাৰজনক সুধিবা আৰু দুইজন যদি একে সমনীয়া যেন লাগিছে যিজন আপোনাৰ ওচৰত পৰিব ওকে এজন দূৰত আছে এজন ওচৰত আছে যিজন ওচৰত থাকে নহয় তেওঁ সুধিব লাগে নিশ্চয় বুজিছে ওকে নেক্সট কুৱেশ্যনটো হ'ল আমাৰ জিকে টেনশ্যন জিকেৰ বোলে বহুত টেনশ্যন ওকে মানে জিকে মই পঢ়া নাই চাওক সৰু সুৰা যিবোৰ জিকে হয় সৰু সুৰা জিকেটো আপুনি জানিব লাগে অসমৰ ৰাজধানী কি আপোনাৰ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ কি ওকে আপোনাৰ অসমৰ ওচৰত কোন কিখন ৰাজ্য আছে এইবিলাক সৰু সৰু জিকে ইন জেনেৰেলি জনাটো দৰকাৰ হয় কাজিৰঙাত কি পোৱা যায় কি ফেমাছ হয় এশিঙীয়া গড়ৰ বাহিৰে আৰু কি পায় ওকে মানস অভয়াৰণ্যত কি পায় এনেকুৱা ধৰণৰ সৰু সুৰা যিমানবোৰ জিকে জানিব লাগে আপুনি যদি ক'ৰবাৰ আমেৰিকাৰ কথা সুধিছে ওকে ক'ৰবাৰ ফ্ৰান্সৰ কথা সুধিছে এইবোৰ মোদী অলপতে ক'ত ভ্ৰমণ কৰি আহিলে এই টান জিকেবোৰ নাজানিলেও ইমান একো হেৰি নহয় বুজিছেনে কিন্তু আপোনাৰ যিবিলাক জেনেৰেল এৱাৰনেছ সৰু সুৰা যিমানবোৰ জিকে যদি জানে সেইবোৰ পজিটিভ কথা হয় আৰু একে আপুনি যদি সৰু কথাটো কাৰণে নাজানে গাঁৱত আপোনাৰ বৰ ডাঙৰ মন্দিৰ এটা আছে ডাঙৰ আমাৰ গাঁৱৰ ওচৰতে বৰ ডাঙৰ মানে আপুনি যদি কাৰেং ঘৰৰ ওচৰত যেনিবা আপুনি থাকে কাৰেং ঘৰটো কোনে বনাইছিল বুলি যদি আপুনি যদি ক'ব নোৱাৰে ভাল কথা নহয় ওকে এনেকুৱা ধৰণৰ কথা ওকে জিকেৰ বাকী হাই ফাই জিকেৰ ইমান কথা নাই আপোনাক যদি ক'ৰবাত কিবা বহুতে ফুল ফৰ্ম সুধিছে ওকে নাবাৰ্ডৰ ফুল ফৰ্ম যেনিবা সুধিলে আপুনি যদি নোৱাৰে ওকে নোৱাৰে ইমান কথা নাই ওকে কিন্তু আপোনাক যদি সৰু চাই মানে সৰু ধৰণৰ এছ আই পুলিচৰ যিজন এছ আই যদি ফুল ফৰ্ম সোধা যায় সেইটো নিশ্চয় জেনেৰেলি জানিব লাগে নহয় জানো তেনেকুৱা ধৰণৰ কথা ওকে বাকী কোৱালিফিকেশ্যন কি বুলি ক'ব চাওক সকলোৰে এটাই ডাউট কোৱালিফিকেশ্যন বহুত গ্ৰেজুৱেটেও দিছে নহয় জানো গতিকে গ্ৰেজুৱেশ্যন যিসকলৰ মানে কমপ্লিট হোৱা নাছিলে ওকে হেৰিৰ আগতে ফৰ্ম ফিল আপ কৰাৰ আগতে তেওঁলোকতো কোনো টেনশ্যন নাই গ্ৰেজুৱেট বুলি ক'লেও কথা নাই বোলে কি ছাৰ মই গ্ৰেজুৱেট আছিলোঁ গ্ৰেজুৱেটেতো দিব নোৱাৰে বুলি সুধিব তেওঁলোকে নাই ছাৰ মই তেতিয়া ফৰ্ম ফিল আপ কৰাৰ সময়ত তেতিয়া এপ্লাই কৰাৰ সময়ত মই তেতিয়া গ্ৰেজুৱেট নাছিলোঁ পিছত গ্ৰেজুৱেট হৈছোঁ ওকে একদম চিম্পল কথা হয় তাৰপিছত আই টি আই আৰু ড্ৰাইভাৰসকলে কৰিব লাগেনো কি চাওক আপোনালোকে নিজৰ বিষয়ে ভালকৈ জানিব লাগে এইটো ক'বই লাগিব কেনেকুৱাকৈ ক'ব লাগে ইতিমধ্যে মই লাষ্ট ভিডিঅ'ত ডিছকাছ কৰিছোঁ বাকী আই টি আই আৰু ড্ৰাইভাৰসকলে নিজৰ যিটো ট্ৰেড ৱৰ্ক ওকে আপুনি যদি ফিটাৰ হয় আপুনি যদি ইলেক্ট্ৰিচিয়ান যদি হয় আপুনি যদি এটা বাল্ব এটাই যদি আপুনি ৱায়াৰিঙৰ কামটোৱে যদি আপুনি নাজানে তেতিয়াহ'লে কিন্তু দিগদাৰ হ'ব ওকে নিজৰ যিটো ট্ৰেড ৱৰ্ক ভালকৈ আপুনি জানিব লাগিব সেইটো খাটাং কথা যদি আপুনি পঢ়া নাই ভালকৈ পঢ়ি লওক চিম্পল কথা হয় ওকে ঠিক তেনেকৈ ড্ৰাইভাৰৰ যদি ষ্টিয়াৰিংডালে কোনফালে থাকে নাজানে ওকে বেটেৰীটো আগফালে থাকে নে পিছফালে থাকে ওকে ঠিক তেনেকৈ আমাৰ ভাৰতত ষ্টিয়াৰিংডাল কোনফালে আমেৰিকাত কোনফালে এনেকুৱা ধৰণৰ প্ৰশ্ন সোধা যায় সেইবোৰ কথা জানিব লাগে ওকে এই ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনাৰ যিটো ট্ৰেড ৰিলেটেড যিবিলাক ট্ৰেডৰ যিবিলাকে কাৰণে এপ্লাই কৰিছে নহয় ট্ৰেড ৰিলেটেড কাম আপোনালোকে খাটাং জানিব লাগিব কাৰণ কি হয় অৰেলটো এই ভাইভাটো লোৱাৰ এইটোৱে কাৰণ হয় যে ই ওস্তাদ হয় না নহয় যদি ওস্তাদ হয় এজন ভাল ড্ৰাইভাৰকহে তেওঁলোকে চিলেক্ট কৰিব নহয় জানো এজন অপৰিণত ড্ৰাইভাৰ যিয়ে নেকি এনে এখন চাৰ্টিফিকেট উলিয়াই কিনে ড্ৰাইভিং জানো মানে বুদ্ধি কৰি কিনে কৰিছে তেওঁলোকক ধৰিবৰ কাৰণেই ভাইবা হয় ওকে গতিকে ভালকৈ পঢ়িব আৰু যদি ড্ৰাইভিং ভালকৈ নাজানেও নহয় প্ৰেক্টিছ কৰি লওক আৰু সকলোবোৰ জানি লওক কি এজন ড্ৰাইভাৰে কি জানিব লাগে কি জানিব নালাগে ড্ৰাইভাৰে বহুত কথাই জানিব লাগে গাড়ীৰ বিষয়ে জানিব লাগিব ৰাস্তা ঘাটৰ বিষয়ে জানিব লাগিব হাইৱে কোনফালেৰে গৈছে সেইটো জানিব লাগিব ওকে গুগল মেপত কেনেকৈ চাৰ্চ কৰিব লাগে এই সকলোবোৰ কথা জনাটো খুবেই দৰকাৰ হয় তেওঁলোকে এইবোৰ কথাই ধৰিবলৈ চেষ্টা কৰিব খাটাং কথা এইটো
ওকে বোৰ্ড নাম্বাৰ 3 বোৰ্ড নাম্বাৰ 2 বোৰ্ড নাম্বাৰ 1 এনেকৈ বোৰ্ড নাম্বাৰ 4 এনেকৈ বহুত বোৰ্ড থাকে গতিকে কিছুমানে কয় বোলে বোৰ্ড নাম্বাৰ 3 খন এনেকৈ মেছেজ পাইছোঁ কাৰণে কৈছোঁ বহুত বোলে ডেঞ্জাৰ হয় জিকে বোলে বহুত সোধে চাওক মই আপোনালোকক এটা কথাই কওঁ তেওঁলোকে যিমানেই প্ৰশ্ন নোসোধককৈ জিকে যদি আপুনি পঢ়া নাই ইমান একো কথা নহয় এইটো IASৰ ইণ্টাৰভিউ দিবলৈ আপোনালোকে যোৱা নাই ওকে কৈছোঁ নহয় সৰু সুৰা জিকেবোৰ জানিব লাগে একো ইমান টান প্ৰশ্ন তাতে সোধা নাই ওকে কিছুমানে সুধিছে বোলে আপোনাৰ MLA জন কোনে নাজানে নিজৰ সমষ্টিৰ MLA জন নিজৰ সমষ্টিটো কি কোনে নাজানে আৰু যদি নাজানে যদি সেইটো জানি ল'ব একো টান প্ৰশ্ন সোধা নাই তাতে এইবোৰ পোকে প্ৰশ্ন হ'ল নেকি ওকে অসমৰ চিফ মিনিষ্টাৰৰ কথা সুধিছে এইবোৰ কিবা প্ৰশ্ন হ'ল নেকি ওকে একো প্ৰশ্নই নহয় এইবোৰ সৰু সুৰা কথা এইবোৰ নৰ্মেল হয় নৰ্মেল জিকে হয় এনালাইটিকেল বস্তুটোতো আপোনালোকক দিয়া নাই নহয় জানো গতিকে ইমান একো ভয় কৰাৰ দৰকাৰ নাই সৰু সুৰা জিকে সুধি আছে একো ডাঙৰ কথাই নহয় গতিকে আপোনালোকে যিহেতু ৰিটাৰ্ণ পাছ কৰিছে ৰিটাৰ্ণ পাছ কৰাসকল ইমান নজনাও নহয় ওকে নেক্সট কনফিডেন্স এটিটিউড আৰু ট্ৰুথফুলনেছ এইটোৰ কথা মই ইতিমধ্যে কৈ আছোঁ এটিটিউড মানে গপত গংগাটো সেইটো হয়তো বহুতে ভাবে এটিটিউড বুলি ক'লে কিন্তু এটিটিউড সেইটো নহয় আপোনাৰ কাম এটাৰ প্ৰতি কেনেকুৱা ধৰণৰ ভাৱনা সেইটোকেই কোৱা হয় এটিটিউড ভাল ভাৱ এটা আছে কিনো কাম আৰু কাম যি নহওক আই এম অলৱেজ ৰেডি তেনেকুৱা ধৰণৰ যদি এটিটিউড আছে নহয় নিশ্চয় চিলেকশ্যন আনক ৰেচপেক্ট দিয়া এই সকলোবোৰ কি হয় ইয়াতে পৰে ওকে ঠিক তেনে কনফিডেন্স আপোনাক কৈছে নহয় বোৰ্ড নাম্বাৰ 3 কথা ইতিমধ্যে ক'লে যে সেইবোৰত কি হয় কনফিডেন্স ল'ৰাটোক আমি ইমান প্ৰশ্ন সুধিলোঁ সি একদম ঘামত ঘামি জামি গ'ল নেকি নে ভয়তে পাহৰিয়ে গ'ল এই সকলোবোৰ হ'ব নালাগে এই সকলোবোৰে কি হয় ল' কনফিডেন্স দেখুৱাব ওকে গতিকে হাই কনফিডেন্সত যাব একো কথা নোৱাৰিলেও একো কথা নাই বুজিছেনে নোৱাৰিলেও চৰি ছাৰ এইটো মই পোৱা নাই চৰি ছাৰ এইটো নাজানো বাছ কি টেনশ্যন তেওঁলোকে এইবোৰত ইমান মাথা মাৰি নাথাকে এই সকলোবোৰ বস্তু চাই ওকে ঠিক তেনেকৈ ট্ৰুথফুলনেছ সঁচা কথা ক'ব ড্ৰাইভাৰ এজনক সুধিলে তুমি গাড়ী এখন তোমাৰ ৰাস্তাত বেয়া হ'ল ওকে তুমি কি কৰিবা ওচৰত গেৰেজো নাই একো নাই ওকে বিভিন্ন ধৰণৰ উপায় আছে মানে ফোন কৰি মাতিলোঁ আজিকালি এপতো বহুত ধৰণৰ এপ আছে নহয় জানো তেতিয়া আপোনাক ঘূৰাই থাকিব নাই সেইটো এপো কাম নকৰে তাত মোবাইলত নেটৱৰ্কে নাই ওচৰত গেৰেজো নাই বৰষুণ দি আছে অফিচাৰ এজন তোমাৰ হেৰিত বহি আছে তুমি কি কৰিবা বুজিছানে নাই গোটেই সেইবোৰ ক্ষেত্ৰত কি আহিব নিজৰ জ্ঞানো লাগিব ওকে বোলে কি ছাৰ এইটো মাইনৰ প্ৰব্লেম হ'ব মই চাম চেক কৰিম মই জানো বোলে গাড়ীৰ কথা মোক জানো কি জানা তাৰ গাড়ীৰ কথাত আহিব তাৰপিছত কি জানা গাড়ীৰ কথা এইটো কোৱা সেইটো কোৱা সেই ধৰণৰ কথা বুজিছেনে বা ছাৰ গেৰেজটো মই চাৰ্চ কৰিম গুগলত চাৰ্চ কৰিম ক'ত গেৰেজ আছে কল কৰিম এই বিভিন্ন ধৰণৰ আপুনি উত্তৰ দিব পাৰে ওকে গতিকে তেওঁলোকে বাছ ঘূৰালে আপুনি ভাবি ভাবি উত্তৰ দি থাকিব ওকে সেই সকলোবোৰ চাই কিনে আপুনি ট্ৰুথফুলনেছ এই সকলোবোৰ চাব আপুনি কিমানবোৰ এনে গাজা মাৰি থাকে কিমানবোৰ মানে ৰিয়েলিষ্টিক কথা কয় এনে হাৱাত মাৰিব নালাগে বুজিছেনে ৰিয়েলিষ্টিক কথাবোৰ ক'ব বুজি পাব এই ল'ৰাটো জেনুইন হয় তেনেকুৱা মানুহকে একচুৱেলি ইণ্টাৰভিউত চিলেক্ট কৰা হয় ওকে নিশ্চয় বুজিছে বাই বাই